শৰৎকালৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হয়। সমান্তৰালভাৱে শিৱসাগৰৰ হাফলুটিং বৰনামঘৰৰ বাকৰিত 14 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়া মহোৎসৱ আৰু সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। ভাওনা প্ৰতিযোগিতাত প্ৰায় 28টা বঁটা প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানৰ দিনা সম্বৰ্ধনা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰত এইবাৰ 14 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈকে আমি 10 দিনীয়া কাৰ্যসূচীৰে মহাসমাৰোহে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া মহোৎসৱ আমি উদযাপন কৰি আহিছোঁ। ইতিমধ্যে আমাৰ 14 নৱেম্বৰৰ দিনা আইসকলৰ সামূহিক নাম আছিল আৰু সেইদিনা আমাৰ নৱনিৰ্মিত কীৰ্তনঘৰভাগ উন্মোচন কৰা হৈছিল। 15 তাৰিখৰ দিনা আমাৰ পৰম্পৰাগতভাৱে যি আমি শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া মহোৎসৱ উদযাপন কৰোঁ, আমাৰ সেই উদযাপন হৈ গৈছে। 16 তাৰিখৰ পৰা 22 তাৰিখলৈকে প্ৰতিদিনে 2টাকৈ সন্ধ্যা আমি অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আজি 23 তাৰিখৰ দিনা আমাৰ বঁটা বিতৰণী সভা ইতিমধ্যে চলি আছে। আমি এই অনুষ্ঠানটি সমগ্ৰ অসমৰ যিসকল ধৰ্মৱান বৈষ্ণৱবৃন্দই আমাক যি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি অত্যন্ত অভিভূত হৈছোঁ। আমি তেখেতলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতেও তেওঁলোকৰ নিশ্চয় আমি সহায় সহযোগিতা লাভ কৰিম। আমি অতি গৰ্বেৰে কৈছোঁ যে আমি প্ৰায় 14খন গাঁও এই অনুষ্ঠানটো আমি ৰূপায়ণ কৰোঁ। 14খন গাঁৱৰ যিসকল আই মাতৃসকল আৰু আমাৰ যুৱকসকল বা অন্যান্য আমাৰ প্ৰতিজন ব্যক্তিয়ে এই অনুষ্ঠানটো আৱেগ বুলি ভাবে। এই আৱেগেৰে তেওঁলোকে 14 দিন আমাৰ সফলতাই উদযাপন কৰাত যি সহায় সহযোগিতা আগবঢ়ালে মই স্থানীয় সকলো ৰাইজলৈকে ইয়াৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই যোগেদি আমি সকলো ৰাইজলৈকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ যে আমাৰ 14খন ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। প্ৰতিদিনে 2টাকৈ ভাওনা, 2টা ভাওনা প্ৰায় আমাৰ 28টা প্ৰাইজ তাত আমাৰ সংলগ্ন কৰা হৈছে। 28টাকৈ মই প্ৰথম আমাৰ যিখিনি নাট আছিল সেইখন কুৰ্মৱতাৰ নাট, দ্বিতীয়খন পৰ্যায়ক্ৰমে শংখধ্বজৰ কৃষ্ণ দৰ্শন আৰু তৃতীয়খন আছিল আমাৰ তৃতীয় পৰ্যায়ত 2খন নাট পাইছে। নাট 2খন হ'ল ৰাম পৰাজয় আৰু সীতা পাতাল গমন। এইকেইখনতে আমাৰ ক্ৰমান্বয়ে স্থান লাভ কৰিছে। তাৰোপৰি আমাৰ ব্যক্তিগতভাৱে আমি বায়ন, নাৰদ, শ্ৰেষ্ঠ ভগৱান, পাৰ্শ্ব চৰিত্ৰ শ্ৰেষ্ঠ, নাৰী চৰিত্ৰ, শিশু চৰিত্ৰ আমি প্ৰত্যেকেই আমি 2টাকৈ ৰাখিছোঁ। প্ৰায় মুঠতে সৰ্বমুঠ আমি 28টা প্ৰাইজ আমি ইতিমধ্যে এই সভাত আমি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়ি আছোঁ। ইতিমধ্যে সভা চলি আছে। আমাৰ গৌৰীসাগৰৰ পৰা ছাদ্দাম আলীৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।